মার্চ আমার বাবুর মার জন্মদিন। বাবুয়ে আজি মাৰ মৰমতে জন্মদিন পালন কৰিব লৈছে। ফ্ৰেণ্ডছ দেখিছে, আজি বাবুৰ মাৰ অৰ্থাৎ মোৰ মিছেছ পূৰবীৰ জন্মদিনৰ কেক চেনেহৰ মায়েক বাবুক খুৱাই দিছে। বাবু বাবুয়ে মায়েকক খুৱাই দিছে। ফ্ৰেণ্ডছ দেখিছে, এই জন্মদিন, এই বাৰ্থডে এটা ডাঙৰ চেলিব্ৰেশ্যন, বৃহৎ চেলিব্ৰেশ্যন, কিন্তু আমি সিমান ডাঙৰকৈ পতা নাই। তথাপিও বাবু আৰু মোৰ মিছেছ পূৰবীয়ে এনে সাধাৰণভাৱে পাতিছে। ইয়াৰ পিছত কাৰ্যসূচী আছে ঠিক সন্ধিয়া গীতাপাঠ অনুষ্ঠান। এই অনুষ্ঠানত আমি তিনিওজনে অংশগ্ৰহণ কৰিম। এনেকৈ আমাৰ গীতাপাঠ অনুষ্ঠানেৰে মোৰ মিছেছৰ জন্মদিন মানে পালন কৰা হ'ব। বাবু, মাৰ জন্মদিনত কেনেকুৱা লাগিছে তোমাৰ? মাক মানে চেলিব্ৰেশ্যন কৰিছ? হেপী বাৰ্থডে মা বুলি কোৱা। ধন্যবাদ বাবু। আৰু মোৰ মিছেছলৈ হেপী বাৰ্থডে জনাইছোঁ। হেপী বাৰ্থডে মিছেছ পূৰবী। ধন্যবাদ। ওম নারায়ণ হরে কৃষ্ণ 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 হরে 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 রাম 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 হরে কৃষ্ণ গোবিন্দ যাদব মুকুন্দ মাধব হরে মুরারি হরে মুরারি হরে মুরারি। কৃষ্ণ গোবিন্দ যাদব মুকুন্দ মাধব হরে মুরারি হরে মুরারি হরে মুরারি। কৃষ্ণ গোবিন্দ যাদব মুকুন্দ মাধব হরে মুরারি হরে মুরারি হরে মুরারি। দিলেও কথা নাই, নিদিলেও একো কথা নাই। হরি লবণাদি পরম ব্রহ্ম কৃষ্ণ বাসুদেবায় দৈবকীয়ানন্দস্য নন্দ গোকুমারয় গোবিন্দয় নমো নমঃ। নমো পঙ্কজনাভয়ং নমো পঙ্কজমালিনে নমো পঙ্কজনেত্রয় নমস্তে পঙ্কজাগ্ন্যং
বাসুদেবং হুতং কৃষ্ণং কংসর সানুর্মর্দনং দৈবকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগদ্গুরু হরি রাম রাম মুখং কারোতি বাসলং অঙ্গুং লঙ্ঘয়তে যৎকৃপাতমং বন্দে পরমানন্দ মাধব। শ্রীকৃষ্ণয় নমঃ। শ্রীকৃষ্ণ গীতা মঙ্গল চরণ দুলাৰী হে কৃষ্ণ। প্ৰথমে গুৰুকা কৰো প্ৰণিপাত হিৰে দিয়ে চৰণত যাৰৈ পদহী জ্ঞানৰ প্ৰকাশেই গুচিল বিদ্যা যত শুদ্ধ চিত্তমতি কৃষ্ণত ভকতি পাদপদ্ম নিষ্ঠ যাৰ হৰি সদ্মৰূপ মহাভগৱত লোক কৰা নিষ্ঠাৰ কৃষ্ণ পদপদ্ম প্ৰিয়ামিত ৰস ভক্তিৰ বাবে হৰিয়ামত্ত বাসুদেৱমতী সবায়ো দেখ জ্ঞানৰ বুজিয়া তত্ত্ব কাবাক্যমনেই গুৰুৰ চৰণেই নতি গৰু থাকি দূৰেই চুম্বকমণিৰ সমীপেক পায়া লহজনমতেই ঘূৰেই মই কোনো চাৰ কৃষ্ণক গাইবাৰ যাহাৰ প্ৰসাদেই চৰ্চা এইবিলাকৰ ওপৰত আমি গুৰুত্বটো কমকৈ দিওঁ, কিন্তু গুৰুত্ব দেই যদি আমাৰ দেৱ সমাজৰকেও মানুহবিলাক শ্ৰেষ্ঠ, যেনে বৰুণ ইন্দ্ৰ আৰু এইবিলাক যিমানবিলাক বায়ু চায়ু আছে চবতকৈ মানৱ জন্মটো ডাঙৰ বুলি কৈছে। তেওঁলোকেও ইচ্ছা কৰে যে আমি এইবিলাক হোৱাতকৈ মানুহ হৈ যদি পৃথিৱীত জন্ম ল'লোঁ হয় তেনেহ'লে স্বয়ং নাৰায়ণক সেৱা কৰিব পাৰিব। এতিয়া আমি এইবিলাক কিবাহে কৰি আছোঁ এনেকৈ তেওঁলোকে ভাবে। আৰু কৈছি কি কৈছি ঈশ্বৰক ভজিব পৰা এই ধৰি লওক লাইচেঞ্চ এখন লাগিব, অৰ্থাৎ চবেই সেৱা কৰিছে কিন্তু সেৱা কৰিলেই নহ'ব, ঈশ্বৰক ভজিব পৰা ভক্তি কৰিব পৰা মানে আদৰ্শ বা তেওঁ আগৰ জন্মত কিবা এটা কৰি আহিব লাগিব ভগৱানৰ অৰ্থে, তেতিয়া তেওঁ মানে এই জন্মটো ভগৱানক সেৱা কৰিব পাৰে। আৰু সেৱা কৰিলেই মানে ভগৱানে বিচাৰ কৰে। এনেহেন কথা আমি আগতে এজন ছাত্ৰক পঢ়াইছি আৰু বহুত দিন পিছত তেওঁ আৰু আপোনাৰ ওচৰত কিবা এটা সুধিবাই হওক কিবা কৰিবাই হওক আহিছে, অহাৰ লগে লগে আপুনি ৰেচপণ্ডটো দিছে মোৰ ছাত্ৰ। ঠিক কৃষ্ণও জানে যে এওঁ মোক আগৰ জন্মত সেৱা কৰি আছিল, গতিকে এইবাৰ তেওঁ যেনেকেই নহওক তেওঁক অলপ চকু দিয়া যাব। অৰ্থাৎ ভক্তিৰ অৰ্থেই তেওঁক জ্ঞানত এটা চিন্তা চৰ্চা সোমাই দিব আৰু লাহে লাহে তেওঁ ভক্তি কৰিব পৰা হয়। তাৰমানে সকলো হেৰিতে চিত্ৰগুপ্তে সুধিব নহয় বোলে এই বস্তুটো উঠছি ইয়াতে কম্পিউটাৰত, গতিকে তুমি কি কোৱা? আত্মা সোধে, তেতিয়া আত্মাই এই যিটো সত্য সেই কথাই ক'ব। আত্মা তাৰমানে ভগৱানৰ অংশ, সেইকাৰণে সত্য বুলি কয়। আৰু কৈছি চন্দ্ৰ সূৰ্য সকলো মোৰ ইংগিতত চলে, মোৰে ৰূপ জ্যোতি, মই তেওঁলোকক যদি এই নেদাওঁ ৰূপ জ্যোতি তেওঁলোকে পোহৰ দিব নোৱাৰে, তেওঁলোকৰ নিজা ক্ষমতা নাই। কিন্তু মানুহবিলাকে আমি ভাবোঁ কি সূৰ্য নিজা বস্তু, চন্দ্ৰ নিজা বস্তু, পৃথিৱীখনৰ যত যি বস্তু আছে চব মই চলনা কৰাই আছোঁ, চলাই আছোঁ আৰু সেই কথাটোৱে কৈছে।
আৰু কলাকাতে মই সেই প্ৰকাশ ৰূপ মোহৰ বিবেক প্ৰপন্ন জীৱতা মোহৰ জানিবা বেদ এই ভেদ ছেদ এইবিলাক এইবিলাক মই কৈছোঁ মোৰ মুখেদি যিবিলাক বাক্য ওলাইছে সেইটোৱে ভেদ গতিকে মোৰ কথা মতেই গোটেইখিনি ভেদ চলিছে আৰু বেছি পুৰুষ উদ্যোগ পৃথিৱীৰ গন্ধগুণ বহিৰাজে তেজ ভাগ জানিবা অৰ্জুন তাৰমানে পুৰুষৰ যিটো আমাৰ শক্তি পুৰুষ শক্তি এই শক্তিটো বুদ্ধিয়া মধ্যে আছো মই প্ৰজ্ঞাৰূপ হৈ বলৰ মধ্যত মই হাতীক প্ৰধান জানে এই কথাটো অৰ্জুনে সুধিছি সোধাওঁতে কৃষ্ণই হাঁহি মাৰি কৈছে যে মানুহবিলাকৰ আগৰ জন্মত বহুত ভুল হৈ গৈছে যাক মানে সেই ভুল কাটিব নোৱাৰে সেই মায়া মোহৰ কাৰণে অন্ধ হৈ আছে মানুহবিলাকে আৰু মোক জানাৰ সেই তেওঁৰ মানে ক্ষমতা নাই বা অধিকাৰ নাই আৰু কৈছে পূৰ্বজন্ম তেওঁৰ বহুতে ভুল হৈছে যিবিলাক ভুলৰ মই ক্ষমা কৰিব নোৱাৰোঁ সেইটো কৈছে 3 বাৰ বা 5 বাৰ বা 8 বাৰ জয় বজৰংবলী সেইটো এটা নিয়ম কৰি ল'লা কাৰণ তেওঁ কৃষ্ণতকৈ ডাঙৰ নহয় তেওঁ কৃষ্ণৰ ভকত 1 নম্বৰ ভকত কৃষ্ণৰ হনুমান 1 নম্বৰ ভকত জতয়পক্ষু 1 নম্বৰ ভকত সুগ্ৰীৱ আদি কৰি এইবিলাক ভকত জাম্বৱন্ত ভকত তেওঁলোকৰ নামটো ক'লে বেয়া নাপায় কিন্তু কথা হৈছে কি তেওঁলোক মানে কৃষ্ণৰ লগত বহিব পৰা পাৱাৰ নাই তাতে একেলগে ক'ব নালাগিব সেই মন্দিৰটো এনে বাহিৰত ভাল লাগে সেইটো ক'ব পাৰি কৃষ্ণ মানে মই তেওঁ খুঁজছো তাৰ কিছুমান কথা নাজানো না আমি যে ঘৰৰ সন্ধিয়া পুৱা গধূলি চাকি দিওঁ গোটেইকেইটাকে ভাবা যায় সেইগিলা ক'লো দেখোন দেৱ দেৱীক খিচাৰি কৰিবা হেৰি কৰে আপুনি বা ভাতক খিচাৰি বুলি ক'ব নেকি নকয় পায়সক আমি খিচাৰি বুলি কওঁ নেকি পায়স বেলেগ খিচাৰি বেলেগ ভাত বেলেগ এই বস্তুবিলাক হে নাই মোটামুটি সৃষ্টিকৰ্তা কৃষ্ণৰে সকলো অংশ ডাল পাত বুলি কৈছে সেইবিলাক সেইবিলাকো আৰু সেইবিলাকো সেৱা কৰিলে এতিয়া এই অলপ আগতে ক'লা ফল হ'ব কিন্তু সেই ফলটো মই দিয়া স্বয়ং নাৰায়ণে